আজি অসমীয়া জাতিৰ বীৰংগনা সতী সাধনীৰ 502 সংখ্যক আজি স্মৃতি দিৱস আৰু আজি এই যি চুতীয়া জাতিৰ যিগৰাকী মহিয়সী নাৰী অসমীয়া মহিলাৰ সাহসৰ প্ৰতীক এইগৰাকী সতী সাধনীৰ আজি 502 সংখ্যক দিৱস উদযাপন কৰাৰ কাৰণে বোকাখাত জিলা চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া জাতি সন্মিলনী কেইবাটাও চুতীয়া জাতি সংগঠনৰ আটাইকেইটি সংগঠন মিলি বোকাখাতত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে আৰু বোকাখাত সমজিলা আয়ুক্ত কাৰ্যালয়ত থকা এগৰাকী বীৰংগনা সাধনীৰ যি প্ৰতিমূৰ্তি এই পূৰ্ণাংগ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী হৈছে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু শ্ৰদ্ধাঞ্জলি জনাইছে বোকাখাত সমজিলা আয়ুক্ত শিৱানী জাংগেল ডাঙৰীয়ানীয়ে। লগত আছে সমজিল্লাৰ কাৰ্যালয়ৰ আটাইকেইগৰাকী সহকাৰী আয়ুক্ত আৰু উপস্থিত আছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী বৰ্তমানৰ উপদেষ্টা সুবৰ্ণ শইকীয়া বাইদেউ, চুতীয়া জাতি সন্মিলনীৰ মহিলাৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চন্দ্ৰপ্ৰভা শইকীয়া বাইদেউ, বোকাখাত জিলা চুতীয়া জাতি সন্মিলনীৰ কাৰ্যকৰী সভাপতি বোকাখাত JDG মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ প্ৰশান্ত শইকীয়া দেৱকে ধৰি ইয়াত চুতীয়া জাতি সন্মিলনীয়ে যথেষ্ট সংখ্যক লোক আমি দেখিবলৈ পাইছোঁ। চুতীয়া জাতি ছাত্ৰ সন্থাৰ যি উদ্যোগ, এই উদ্যোগত আহুগাঁৱত বোকাখাতৰ আহুগাঁৱত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন হ'ব। মই প্ৰথমতে আজি সাধনী দিৱসৰ শুভেচ্ছা বাৰ্তা দিবৰ বাবে মই সমজিলা আয়ুক্ত শিৱানী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আজি বীৰংগনা সাধনী দিৱস 502 সংখ্যক, আপুনি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। मैं सबको बोकाघाट का जितना भी पब्लिक है और जो भी ऑल असम सूतिया एसोसिएशन के जितने भी मेंबर्स हैं उन सबको सती साधनी का जो 502nd हमारा डेथ एनिवर्सरी है उसके लिए ये जानकारी आज दे रही हूँ। हमारे बोकाघाट को डिस्ट्रिक्ट ऑफिस में ही एक मूर्ति स्थापित है सती साधनी जी का, जिसके मतलब हम आज यहाँ पे उनको जो श्रद्धांजलि देने के लिए आए हैं। तो यही मतलब ये पूरा एसोसिएशन और जो एडमिनिस्ट्रेशन ने मिलके एक जो है श्रद्धांजलि का प्रोग्राम यहाँ पे आज सुबह ऑर्गेनाइज किया है। ধন্যবাদ জনাইছোঁ। লগতে মই আজি এই যি সতী সাধনী বীৰংগনা সাধনীৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানৰ উপদেষ্টা প্ৰাক্তন সভানেত্ৰী সুসাহিত্যিক শিক্ষাবিদ সুবৰ্ণ শইকীয়া বাইদেউৰ ওচৰলৈ আহিছোঁ। হয়, আজি সঁচাকৈ এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত আমাৰ বোকাখাত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যি সাধনীৰ প্ৰতিমূৰ্তি আছে, এই প্ৰতিমূৰ্তিত প্ৰথমে আমাৰ সমজিলা আয়ুক্ত মহোদয়ে এগছি বন্তি প্ৰজ্বলনেৰে আমাৰ মহিয়সী বীৰাংগনা সাধনীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে আৰু মাল্য অৰ্পণ আৰু স্মৃতি তৰ্পণেৰে তেখেতলৈ আমি আজিৰ পবিত্ৰ দিনটিত তেখেতক আমি স্মৰণ কৰিছোঁ। যিগৰাকী মহিলা আছিল এছিয়াৰ ভিতৰতে প্ৰথমগৰাকী নাৰী বাহিনী গঠন কৰা এগৰাকী মহিলা। আপোনালোকে ইতিমধ্যে গম পাইছে যে 502 সংখ্যক যি আজি তেখেতৰ স্মৃতি দিৱস, সেই দিৱসটিৰ মই এই মুহূৰ্তত ভাবি আচৰিত হৈছোঁ যে কেনেকুৱাকৈ আজিৰ পৰা 502 বছৰৰ আগতেই এগৰাকী মহিয়সী নাৰী, তেওঁৰ তেতিয়া বয়সো খুব কম আছিল, কিন্তু যদিও তাৰমানে ধৰক আমাৰ অসমৰ ভূমিতে থকা আন এটি ৰাজকীয় দল, এইটো হৈছে আহোমৰ লগত যি যুদ্ধ হৈছিলে, সেই যুদ্ধত তাৰমানে তেওঁ কি কৰিছিলে, যেতিয়া তেওঁৰ স্বামী নিতাইৰ মৃত্যু হৈছিলে তাৰপিছত তেওঁ নাৰী বাহিনী লৈ যুদ্ধলৈ আগবাঢ়ি আহিছিলে আৰু শেষত বহুতখিনি কথা আছে, ইমান দীঘলীয়া কৰিব নোৱাৰি, মানে এটা দীঘলীয়া ইতিহাস আছে এই সাধনী অসমীয়া নাৰীৰ সাহসৰ প্ৰতীক। মানে মই আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ। আৰু ক'বই লাগিব কাৰণ সেই সময়ত আহোম ৰজাই এটা প্ৰলোভন দিছিল যে তেওঁ আহোম ৰজাৰ লগত যদি তাৰমানে তেওঁ বিবাহ পাশত আবদ্ধ হয় তেতিয়া তেওঁ তাৰমানে ৰাজদূষত থাকিব পাৰিব, কিন্তু তেওঁ সেয়াকে নকৰি তেওঁৰ যি পৈতৃক মানে সম্পত্তি ঢাল তৰোৱাল আৰু সোণৰ মেকুৰী লৈ কুন্দিল নদীত জাপ
দি তেওঁ অসমীয়া মহিলাৰ স্বাভিমান, অসমীয়া মহিলাৰ সতীত্ব এইখিনি সকলোখিনি ৰক্ষা কৰি তেওঁ মৃত্যুবৰণ কৰিছিল। মই ধন্যবাদ জনাইছোঁ বাইদেউক। আৰু চুতীয়া জাতি ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতি আছে। আজি আমাৰ চুতীয়া জনগোষ্ঠীৰ বাবে গৌৰৱৰ দিন। আজি বীৰাংগনা সতী সাধনী 502 সংখ্যক পবিত্ৰ স্মৃতি দিৱস। এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি আজি বোকাখাত সমজিল্লা কাৰ্যালয়ত থকা যি বীৰাংগনা সতী সাধনী প্ৰতিমূৰ্তি আছে, তাতে আমাৰ বোকাখাত সমজিল্লা আয়ুক্ত মহোদয়কে প্ৰমুখ কৰি দণ্ডাধীশ মহোদয়সকল আছিলে, তেখেতসকলৰ উপস্থিতিত আমাৰ চুতীয়া জাতি কেওটা সংগঠনৰ উপস্থিতিত আমি বন্তি প্ৰজ্বলন আৰু মাল্যপানে আমি কাৰ্যসূচী আৰম্ভণি কৰিছোঁ। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা তথা বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, চুতীয়া জাতি যুৱ পৰিষদ, মহিলা সন্মিলনীৰ নেতৃত্বত আমি বোকাখাত সমজিল্লাৰ অন্তৰ্গত আহুগাঁৱত আমি এদিনীয়া কাৰ্যসূচীৰে বীৰাংগনা সতী সাধনী পবিত্ৰ স্মৃতি দিৱস আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ বোকাখাতৰ আহুগাঁৱত। আৰু ইয়াৰ এই কাৰ্যসূচী শোভাযাত্ৰাকে প্ৰমুখ কৰি কেইবাটাও কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু এই বৰ্ষ গোলাঘাট চুতীয়া ছাত্ৰ সন্থাই বীৰাংগনা পবিত্ৰ স্মৃতিত ইয়াৰ বোকাখাতৰ জীয়ৰী তথা ভাৰতীয় ক্ৰিকেট দলৰ মহিলা ক্ৰিকেট দলৰ খেলুৱৈ উমা চেত্ৰীক আমি বীৰাংগনা সতী সাধনী বঁটা আমি প্ৰদান কৰিম। মই ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে চুতীয়া জাতি সন্মিলনী কাৰ্যকৰী সভাপতি ডক্টৰ প্ৰশান্ত শইকীয়া। হয়, আজি আমাৰ চুতীয়া জনগোষ্ঠীৰ বাবে এক পবিত্ৰ দিন যে বীৰাংগনা সতী সাধনীৰ যি 502 সংখ্যক মৃত্যু তিথি সমগ্ৰ অসমতে সাধনী দিৱস হিচাপে উদযাপন কৰিছে। আজি বোকাখাততো আমি CDC অফিচৰ প্ৰাংগণত যি আমাৰ প্ৰতিমূৰ্তি আছে সাধনী, তাৰ সাধনীৰ প্ৰতিমূৰ্তিত আমি আজি বন্তি প্ৰজ্বলন মাল্যাৰ্পণ আমি কৰিলোঁ। ইয়াত আমাৰ সন্মানীয় CDC অফিচৰ CDC মেম আছে, আমাৰ মেজিষ্ট্ৰেটসকল আছে, আমাৰ ছাত্ৰ সন্থা, চুতীয়া জাতি সন্মিলন, যুৱ সকলোৰে আমাৰ প্ৰতিনিধি আছে, মহিলাৰ প্ৰতিনিধি আছে। আমি আশা ৰাখিছোঁ যে এই যি আমাৰ বীৰাংগনা সতী সাধনী দিৱস উদযাপনৰ জৰিয়তে সমগ্ৰ অসমতে আমাৰ মাজত যি সমন্বয়, সাধনীৰ যি অৱদান, সেই অৱদানৰ স্মৃতি ৰোমন্থন কৰি আমাৰ মাজত যিটো জাতি জনগোষ্ঠীৰ মাজত একতা সমন্বয় যাতে অব্যাহত থাকে, সেইকে আমি আজি পবিত্ৰ মুহূৰ্তত আমি কামনা কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বোকাখাতৰ আজি দিনজোৰা কাৰ্যসূচীৰে বীৰাংগনা সাধনী দিৱস উদযাপন কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।